Hello students, to আজি আমি তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে কিছুমান কমন কোৱেশ্চন ডিসকাস কৰিম ইংলিশ সাবজেক্টৰ আৰু বিভিন্ন ৰিসোৰ্সেছৰ হেল্প লোৱা গৈছে তো এনেই বনোৱা হোৱা নাই বহুত ৰিসাৰ্চ কৰি বনোৱা হৈছে এই ভিডিওটো তো যোৱাকালি আমি ডিসকাস কৰিছিলো এ লেটাৰ টু গড আৰু নেলসন মণ্ডেলা এ লেটাৰ টু গডৰ পৰা 7 মাৰ্কস নেলসন মণ্ডেলাৰ 5 মাৰ্কস টোটাল 12 মাৰ্কস তো আজি এই ভিডিওটো আমি ডিসকাস কৰিম এ টাইগাৰ ইন দা জু প্ৰথম বাকি বিলাকো ডিসকাস কৰিম তো প্ৰথম টাইগাৰ ইন দা জু কিমান মাৰ্কস আহিব 3 মাৰ্কস তো আৰু কিমান কেনেকুৱা কোৱেশ্চন আহে চাও আহা তো এটছ টাইগাৰ ইন দা জু এটা MCQ আহে নরমালি 1 মার্ক MCQ আৰু ইয়াৰে লগত তোমালোকৰ এটা 2 মাৰ্কছৰ কোৱেশ্চনো আহে সো ইয়াত শৰ্ট কোৱেশ্চন এটা আহিব 2 মাৰ্কছৰ টোটাল 3 মাৰ্কছ তো কি আহিব আহা ডিসকাস কৰো তো আমি যাব লাগিব এ টাইগাৰ ইন দা জু চেপ্টাৰটোলৈ তো এটো হৈছে এ টাইগাৰ ইন দা জু আৰু ইয়াত কিছুমান চাব লগা গুৰুত্বপূৰ্ণ পইণ্ট হৈছে প্ৰথম তোমালোকে পইণ্টৰ নামটো চাবা লেছলাই নৰিছ বৰকৈ খুদি আছে আৰু চান্স আছে যে MCQ টো এটো আহি যাব পাৰে লগতে ইয়াৰ ওয়াৰ্ড মিনিং খিনি চাব লাগিব এই চেপ্টাৰটোৰ কিছুমান থাকে তো ইয়াৰ পিছফালে অকল এটা ওয়াৰ্ড মিনিং হে দিয়া আছে তো ভিতৰৰ কিছুমান ওয়াৰ্ড মিনিং খুদে যেনেকৈ ব্ৰিলিয়েন্টৰ মিনিংটো তোমালোকক খুদিব পাৰে হাফ ইয়াৰলিটো বৰকৈ খুদিছে আৰু প্ৰি টেষ্টটো আহিব নেক্সট চাবা কোৱাইট ৰেজ মানে কি হেতু তোমালোকক খুদিব পাৰে 1 মাৰ্কছৰ কাৰণে বা কোৱেশ্চন হিচাপে আহি যাব পাৰে এটো নেক্সট লাৰ্কিংৰ মিনিংটো চাবা তো এখিনি মিনিং খিনি তোমালোকে ভালকৈ চাবা লাৰ্কিং মানে হৈছে হাইডিং লুকাই থাকা তো এটো মনত ৰাখিবা তাৰ ওপৰত MCQ আহিব পাৰে বা কোৱেশ্চনো আহি যাব পাৰে তাৰ পিছত ব্ৰিলিয়েন্ট মানে হৈছে ব্ৰাইট হেতু মনত ৰাখিবা তো যদি লিখা নাই লিখি ৰাখিবা ওয়াৰ্ড খিনি লগতে হোৱাইট ফেংস ক্লজ এখিনো চাব পৰা তো ওয়াৰ্ড মিনিংৰ পৰা প্ৰায় আহিব পাৰে হে যোনটো MCQ কোৱেশ্চন হ'ব নেক্সট তোমালোকে কিতাপত কিছুমান কোৱেশ্চন দেখা পাবা তো এই কোৱেশ্চন খিনি নাহে নৰমালি আৰু এতিয়ালৈ মেট্ৰিক পৰীক্ষাটো ইয়াৰ পৰা কোনো ধৰণৰ কোৱেশ্চন আহা নাই তো এখিনি তোমালোকে যদি ভাবিছা স্কিপ কৰি দিলেও কোনো কথা নাই কিতাপৰ পৰা নাহে মেইনলি আৰু কোনবিলাক কোৱেশ্চন মেট্ৰিক পৰীক্ষাত নৰমালি আহি থাকে তাৰ কাৰণে কোৱেশ্চন বেংকখন চাবা তো কোৱেশ্চন বেংকটো যদি চোৱা ৰিপিটেড কোৱেশ্চন বিলাক 2 মাৰ্কছৰ চোৱা কাৰণ 1 মাৰ্কৰ কোৱেশ্চন নাহিব 2 মাৰ্কৰ তোমালোকে 2 নম্বৰটো চাবা মোস্ট ইম্পৰ্টেন্ট হয় এবাৰৰ কাৰণে লাগিলে ষ্টাৰ মাৰ্কো কৰি থৈ দিবা কোৱেশ্চনটো কি সুধিছে হোৱাট ইজ এ ৱাটাৰ হোল হোৱাই শুড দা টাইগাৰ বি লাৰ্কিং নিয়াৰ ইট তো এটো মই ষ্টাৰ মাৰ্ক কৰি দিছো তোমালোকে মাৰ্ক কৰি লবা এই কোৱেশ্চনটো তোমালোকে কিতাপত নাপাবা কিন্তু পৰীক্ষাত আহিয়ে থাকে মেট্ৰিক পৰীক্ষাত তো এটো চাবা নেক্সট ওয়াৰ্ড মিনিংৰ ওপৰতে খুদিছে তো হেবিলাকো চাব পৰা তো ইয়াৰ ভিতৰত 2 নম্বৰটো ইম্পৰ্টেন্ট আছে এই কোৱেশ্চনটো তোমালোকে ভালকৈ পঢ়িব লাগিব তলৰ কোৱেশ্চনটো চোৱা ইয়াত মিনিং খুদিছে কোৱাইট ৰেজৰ মিনিং খুদিছে কোৱাইট হলে কি সাইলেন্ট তো এনেকুৱা নিচিনা এখিনি কমন কোৱেশ্চনে হয় তো ইয়াৰ ভিতৰত ডাঙৰ কোৱেশ্চন আহিব পাৰে তোমালোকৰ 2 নম্বৰ কোৱেশ্চনটো হোৱাট ইজ এ ৱাটাৰ হোল লগতে WhatsApp চেনেলটো জয়েন হৈ থাকিবা তাতো কোৱেশ্চন খিনি মই পাৰিলে সেন্ড কৰি দিম তো এটো চেপ্টাৰ ইমান খিনি আছিল এই টাইগাৰ ইন দা জুৰ পৰা এখিনি কোৱেশ্চন যদি কৰি থৈ দিয়া 3 মাৰ্কস নিশ্চিন্ত হৈ থাকিব তো নেক্সট এটা আমি এমেন্ডা চেপ্টাৰটো ডিসকাস কৰিম তো ইয়াত তলত চাব পৰা এমেন্ডাৰ পৰা কিমান মাৰ্কস আহিব 2 মাৰ্কস ইয়াতে সবতছে কম মাৰ্কস আছে অনলি 2 মাৰ্কস তো হাসাও কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব তো ব্লুপ্ৰিন্ট যদি চাও আমি আগৰ মতে ইয়াত এমেন্ডাৰ পৰা তোমালোকৰ এটা আহে MCQ কোৱেশ্চন আৰু এটা আহে শৰ্ট কোৱেশ্চন টাইপ 1 মাৰ্কৰ তো এটা কোৱেশ্চন আহিব থিওৰি পাৰ্টৰ আৰু MCQ পাৰ্টৰ এটা MCQ আহিব তিনিটা চেপ্টাৰৰ MCQ ভিডিও দিয়া হৈছে তো এটো চেপ্টাৰ দিয়া নাই এটো মই সোনকালে দিবলৈ চেষ্টা কৰিম তো এটো এমেন্ডা পয়েম ইয়াত এটা বস্তু এবাৰ ইম্পৰ্টেন্ট আছে হেতু আহিব পাৰে হেতু হৈছে যে ইয়াত কেটামান ষ্টেঞ্জা যে ব্ৰেকেটৰ ভিতৰত লিখা হৈ আছে তো হেতু কিয় দিয়া হৈ আছে তাৰ ওপৰত কোৱেশ্চন খুদিব পাৰে তোমালোকক তো হেতু কিয় দিয়া হৈছে কাৰণ হেতু এমেন্ডাৰ ইনাৰ থটস হয় তো ইয়াত চোৱা কোৱেশ্চনটো দেখুৱা হৈছে ষ্টেঞ্জা 4 2 4 6 are given in parentheses তো কিয় দিয়া হৈছে তো তাৰ ওপৰত দুটা কোৱেশ্চন আছে তো এটো দিয়া হৈছে কাৰণ প্ৰথমখিনি হৈছে তাই মাকে তাইক ইনষ্ট্ৰাকচন দিছে আৰু পিছত তাই মনত এই কথাখিনি ভাবিছে ৰেসপন্স হিচাপে তো সেই কথাটো তোমালোকে বুজাই লিখিব পাৰিব লাগিব তো এই কোৱেশ্চনটো এনেকুৱা নহয় যে একদম কমন হয় কিন্তু যদি পেপাৰটো অলপ টাফ কৰিব চেষ্টা কৰে এই কোৱেশ্চনটো দিব পাৰে নহলে কিন্তু এইগিটা কোৱেশ্চনে দিব তো চোৱা 1 2 5 আৰু 6 এইগিটা ইম্পৰ্টেন্ট হয় প্ৰথমটো হৈছে হাউ ওল্ড ডু ইউ থিংক আমান্ডা ইজ হেতু খুদিব পাৰে হু ডু ইউ থিংক ইজ স্পিকিং টু হার কোনে কৈ আছে হার মাদাৰ তো এখিনি বুজাই লিখি দিবা নেক্সট 5 নম্বৰটো আছে হোৱাট কুড আমান্ডা ডু ইফ সি ৱেৰ এন মাৰমেড আৰু ইজ আমান্ডা এন অৰফেন তো ইয়াৰে 6 নম্বৰটো তোমালোকে দাগ দি থৈ দিয়া এটো আহা বহুত চান্স আছে যে ইজ আমান্ডা এন অৰফেন 5 নম্বৰ কোৱেশ্চনটো বাৰু কিমানে ইম্পৰ্টেন্ট হয় আৰু ওয়াৰ্ড মিনিংৰ ভিতৰত তোমালোকে এইটা চাবা ওয়াৰ্ড মিনিং বৰকৈ খুদে MCQ হিচাপে আহিব পাৰে লং কোৱেশ্চন হিচাপে তো এইটা কি এটা হৈছে ল্যাঙ্গুৱেজ ড্ৰিফটিং আৰু ট্ৰেংকুলাৰ মিনিংটো চাবা তোমালোকে লগতে অথৰ নেমটো চাবই লাগে পয়েম বিলাকত অথৰ নেমটো প্ৰায় খুদে তো এখিনি আছিল লগতে আমি যদি কোৱেশ্চন বেংকটো চাও কেনেকুৱা কোৱেশ্চন আহিছে সোৱা হোৱাট কুড আমান্ডা ডু ইফ সি ৱেৰ এন মাৰমেড এটো বৰ ৰিপিটেড কোৱেশ্চন হয় আগতে বহুত বাৰ আহিছে হাউ ডু ইউ নো আমান্ডা ওয়াজ এন টিনেজাৰ তো হাউ ওল্ড ইজ আমান্ডা
তো এইখিনি আমি ডিছকাছ কৰিছোঁৱে তো এই দুটা কুৱেশ্যন তোমালোকৰ সেই প্ৰথম কুৱেশ্যনটোৱে হয় আমি কিতাপত দাগ দিছোঁ অলৰেডি 3 নম্বৰ কুৱেশ্যন আছে হুৱেৰ ডাজ আমাণ্ডা ৰোম তো সেই অৰফেনৰ কুৱেশ্যনটোৰ লগত মিলাই লিখিলেই হ'ল আৰু 4 নম্বৰটো কি সুধিছে হাউ অল্ড ইজ আমাণ্ডা তো এইটোতো দাগ দিছোঁ অলৰেডি তো এইখিনি কুৱেশ্যনে হয় ইয়াৰ ভিতৰতে আহে আমাণ্ডা চেপ্টাৰটোৰ তো সেইকেইটা কুৱেশ্যন আছিল 2 মাৰ্কৰ কাৰণে বহুতকেইটা কুৱেশ্যন চাব লাগে হ'লেও তোমালোকে মাৰ্মেড কুৱেশ্যনটো আৰু অৰফেন কুৱেশ্যনটো ভালকৈ চাই থৈ দিবা আৰু মাৰ্মেড কুৱেশ্যনটো চাবাই কাৰণ যিহেতু 1 মাৰ্কছে আহিব তো সেই কুৱেশ্যনটো আহাও কিন্তু বহুত চান্স আছে তাৰপিছত নেক্সট যেতিয়া আমি ডিছকাছ কৰিম এনিমেল চেপ্টাৰটোৰ পৰা এনিমেল চেপ্টাৰটোৰ পৰা তোমালোকৰ 2 মাৰ্কছহে আহিব তো ইয়াতো এটা MCQ এটা লং কুৱেশ্যন তো এইটো হৈছে এনিমেল চেপ্টাৰটো ইয়াৰে ভিতৰত এটা কমন কুৱেশ্যন হয় যোনটো MCQ হিচাপেও আহিব পাৰে বা থিয়ৰী 1 মাৰ্ক হিচাপে সেইটো হৈছে ৱল্ট হুইটমেন পইণ্টৰ নামটো চাব লাগে তো সেইটো বৰকৈ সোধে লগতে প্লেচিড বা সেলফ কণ্টেইণ্টৰ মিনিংটো তোমালোকক সুধিব পাৰে তো চাই থৈ দিবা প্লেচিডৰ মিনিংটো কি হয় তাৰপিছত নেক্সট কুৱেশ্যনত যদি আমি চাওঁ কুৱেশ্যনৰ ভিতৰত ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ কুৱেশ্যন নম্বৰ 2 বাকী কুৱেশ্যনখিনি তোমালোকে নাচালেও হ'ব সেইখিনি নাহে বেছিকৈ এই 2 নম্বৰ কুৱেশ্যনটোৱে বেছিকৈ সোধে কি মেনশ্যন 3 থিংছ ডেট হিউমেন ডু এণ্ড এনিমেল ডোণ্ট তো কিতাপত দিয়া এই 2 নম্বৰ কুৱেশ্যনটো চালে হ'ব লগতে কুৱেশ্যন বেংকত যদি চোৱা ৰিপিট হৈ থকা কুৱেশ্যন কিছুমান তো তাত তোমালোকে দেখিবা হোৱাই ডিড পইট ফিল মোৰ এট হোম উইথ এনিমেলছ দেন হিউমেনছ তো সেইটোও তোমালোকক সুধিব পাৰে তো এইটো চাবা 11 নম্বৰটো লাগিলে ষ্টাৰ দি থৈ দিব পাৰে এইটো আহিব পাৰে তো এনিমেল চেপ্টাৰটোৰ পৰা তোমালোকৰ এই 3টা কুৱেশ্যনৰ পৰা আহিব পাৰে কুৱেশ্যন বেংকত 2টা কুৱেশ্যন আছে এই দুটা ভালকৈ চাবা আৰু মেইন বুকত দাগ দি থৈ দিয়া কুৱেশ্যনটোও চাবা তো এই 3টা কুৱেশ্যন চাব লাগিব কুৱেশ্যন দুটা নাই যদি স্ক্ৰীনশ্বট মাৰি ল'বা মই হোৱাটছআপ চেনেলতো দিব চেষ্টা কৰিম তো এই 3টা কুৱেশ্যন ভালকৈ কৰি থবা ৱৰ্ড মিনিংখিনি চাবা তেতিয়া এনিমেল চেপ্টাৰটোৰ পৰা 2 মাৰ্কছটো একদম নিশ্চিন্ত হৈ থাকিব তো এতিয়ালৈ আমি 3টা চেপ্টাৰ ডিছকাছ কৰিলোঁ তো পইণ্টবিলাকত কম মাৰ্কছে থাকে 3 2 2 তো এতিয়ালৈ আমি 7 মাৰ্কছৰ কুৱেশ্যন ডিছকাছ কৰিলোঁ তো আহা এটা ডাঙৰ চেপ্টাৰ এটা ডিছকাছ কৰোঁ কুৰ্ক চেপ্টাৰটো ডিছকাছ কৰোঁ আহা ইয়াৰ পৰা 5 মাৰ্কছ আহিব তো আমি যদি নৰ্মেলি ফ'ল' হৈ থকা ব্লু প্ৰিণ্টখন চাওঁ আগৰ তো ইয়াত কি আছিলে কুৰ্গৰ পৰা চোৱা 3 মাৰ্কছ তোমালোকৰ MCQত আহে আৰু 2 মাৰ্কছৰ এটা লং কুৱেশ্যন আহে এটাই আহে কিন্তু 2 মাৰ্কছৰ তো টোটেল আমাৰ 5 মাৰ্কছ হৈ যায় কুৰ্ক চেপ্টাৰটোৰ পৰা তো আহা চাই যাওঁ কোনকেইটা কুৱেশ্যন তোমালোকৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয় তো এইটো হৈছে কুৰ্ক চেপ্টাৰ তো ইয়াৰে কিছুমান পইণ্ট আছে সেইবিলাক ভালকৈ চাবা যে কুৰ্গক কোডাগু বুলিও কয় স্মলেষ্ট ডিষ্ট্ৰিক্ট হয় কৰ্ণাটকাৰ তাৰপিছত 30% এভাৰগ্ৰীণ ৰেইন ফৰেষ্টে কভাৰ কৰি ৰাখে তো এইখিনি চোৱাটো ইম্পৰ্টেণ্ট হয় সেইখিনিৰ পৰা কুৱেশ্যন আহিব পাৰে লগতে ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈ যে জয় ছিজন অফ জয় হৈ থাকে তো সেইখিনিও চাবা আৰু বহুত ইম্পৰ্টেণ্ট বস্তু এটা হৈছে ইয়াৰ 2টা ষ্টৰী আছে এটা হৈছে গ্ৰীক অৰিজিনৰ আৰু এটা এৰেবিক অৰিজিনৰ তো তাৰ পৰা কুৱেশ্যন অহা বহুত চান্স আছে 2 মাৰ্কছৰ কুৱেশ্যনটো তো এইখিনি আছিলে তো ইয়াত আমি কুৱেশ্যনত দাগ দি থৈ দিছোঁ চাওঁ আহা প্ৰথমটো হৈছে হুৱেৰ ইজ কুৰ্ক কুৰ্ক ক'ত আছে স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা হয় তাত আছে সেইখিনি ভালকৈ চাবা আৰু 2 নম্বৰটো চাবা হোৱাট ইজ দ্য ষ্টৰী এবাউট কোডাগুছ পিপল ডিচেণ্ট 2টা ষ্টৰী আছে এটা হৈছে গ্ৰীক অৰিজিনৰ এটা এৰেবিক অৰিজিনৰ 2টাই চাব লাগিব আৰু 3 নম্বৰ পৰা 3rd কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে দ্য স্পৰ্টছ ইজ অফাৰ কি স্পৰ্টছ অফাৰ কৰে তো এই পেজটোতে লিখা আছে স্পৰ্টছকেইটাৰ নাম তো সেই স্পৰ্টছকেইটাৰ নাম তোমালোকে ভালকৈ চাই থৈ দিবা কি স্পৰ্টছ অফাৰ কৰে তো ইয়াৰ পৰা 3টা কুৱেশ্যন হৈ গ'ল আৰু এটা কুৱেশ্যন আহিব সেইটো হৈছে যে দ্য এনিমেলছ ইউ আৰ লাইকলি টু চি ইন কুৰ্গত তোমালোকে কি এনিমেলছ চাব পাৰা তো কিতাপতে আছে এইখিনি চাই থৈ দিবা সেই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় তো কিতাপৰ পৰা এই 4টা কুৱেশ্যন চালে হৈ যাব তোমালোকে তো এতিয়া আমি কুৱেশ্যন বেংকৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম কিন্তু তাৰ আগতে এটা কথা বহুত ইম্পৰ্টেণ্ট তোমালোকে যদি এতিয়ালৈ আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই সোনকালে জইন কৰিবা 7000তকৈ অধিক ষ্টুডেণ্টছে জইন কৰিছে তো জইন নকৰাকৈ নাথাকিবা লিংক পিন কমেণ্টত দিয়া থাকিব তো জইন নকৰাকৈ নাথাকিবা তাতে তোমালোকে কুৱেশ্যনবিলাকো পাই যাবা কুৱেশ্যনবিলাকো তাতো দি থাকিম তো তোমালোকে আমাক এটা হেল্প কৰিব লাগিব যে এই ভিডিঅ'টো সকলো ষ্টুডেণ্টছলৈ যায় তো সেইকাৰণে তোমালোকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু সেই গ্ৰুপত জইন হ'বলৈ জনাবা বাকী মেট্ৰিক পৰীক্ষাত তোমালোকৰ কমন কুৱেশ্যন লাগে সেইটো আমি কমন পেলাই দিম সেইটো তোমালোকে চিন্তা কৰিব নালাগে তো আহা চাওঁ কুৱেশ্যন বেংকৰ পৰা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এই চেপ্টাৰটোৰ বিষয়ে প্ৰথম কুৱেশ্যনটোৱে তোমালোকক ষ্টৰীটোৰ ওপৰত সুধিছে অৰিজিনৰ কোনটো গ্ৰীক ডিচেণ্টৰ কথা সুধিছে তো ইয়াতে প্ৰথম আমি দাগ দিয়ে থৈ দিছোঁ কুৱেশ্যনটোত তাত 2টা কথাই কৈছিলোঁ তো ইয়াত গ্ৰীকটোৰ বিষয়ে সুধিছে নেক্সট চোৱা হোৱাট আৰ দ্য স্পৰ্টছ ডেট কুৰ্ক অফাৰ টু দ্য টুৰিষ্ট আৰু এনিমেলছ ডেট কেন বি চিন তো সেইটোত আমি অলৰেডি ডিছকাছ কৰিলোৱে তোমালোকে মেইন বুকত দাগ দিছাই লগতে 4 নম্বৰটো চাবা এইটো মেইন বুকত নাই কিন্তু ইম্পৰ্টেণ্ট আছে তাৰপিছত নেক্সট যদি আমি চাওঁ ইয়াৰে ভিতৰত তোমালোকে এইটো চোৱা 7 নম্বৰটো আকৌ একেই হৈছে 1 নম্বৰটোৰ লগত গ্ৰীক ডিচেণ্টৰ কথা সুধিছে তো অকল গ্ৰীক বুলি নহয় এৰেবিক ডিচেণ্টৰ কথা সুধিলেও তোমালোকে লিখিব পাৰিব লাগিব আৰু এটা কথা হোৱাট ইজ কুপিয়া হু ৱেৰছ ইট এইটো ইম্পৰ্টেণ্ট আছে ইয়াৰ পৰা MCQ আহিব পাৰে বা লং কুৱেশ্যনো দি দিব পাৰে ঠিক নাই তো এইখিনি আছিলে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ কুৰ্ক চেপ্টাৰটোৰ পৰা ইয়াৰ ভিতৰত এই অৰিজিনৰ কথাটো তোমালোকে ষ্টাৰ মাৰ্ক কৰি থৈ দিব পাৰা
তো এই গ্ৰীক অৰিজিনটোৰ কথাই বেছিকৈ সোধে, কেতিয়াবা এৰেবিকটো সুধি দিব পাৰে। তো এইখিনি কুৱেশ্যন যদি তোমালোকে ভালকৈ চোৱা তেনেহ'লে 5 মাৰ্কছ নিশ্চিন্ত হৈ থাকিব কুৰুক্ষেত্ৰ চেপ্টাৰটোৰ পৰা। বাকী কুৱেশ্যনখিনি নাচালে হ'ব, আজি ইয়াত ডিছকাছ কৰাখিনি চালেই হৈ যাব। তো আজি এই ভিডিঅ'টো যদি মন দি চাইছা তেনেহ'লে 12 মাৰ্কছ নিশ্চিন্ত হৈ আছে তোমালোকৰ। আৰু যোৱাকালিও আমি যোনটো ভিডিঅ' দিছিলোঁ তাতো 12 মাৰ্কছ মান ডিছকাছ কৰিছিলোঁ। তো টোটেল 24 মাৰ্কছ তোমালোকৰ ছিকিউৰ হৈ আছে। তো ইয়াৰ পিছত নেক্সট পাৰ্ট এটা আনিম, তাত বাকী থকা চেপ্টাৰখিনিও আমি কমপ্লিট কৰিম। তো নেক্সট পাৰ্টটো আনোতে অলপ দেৰি হ'ব পাৰে, কিন্তু নিশ্চয় আনিম সেইটো আমি। তো তোমালোকে ইয়াত এটা হেল্প কৰিব লাগিব, যিমান সোনকালে পাৰা হোৱাটছআপ চেনেলটোত জইন হ'বা, লিংক পিন কমেণ্টত দিয়া থাকিব। আৰু আমাৰ এই ভিডিঅ'টো, আজিৰ ভিডিঅ'টো যিমান পাৰা লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিঅ'টোত তোমালোকে ভাল ৰেছপঞ্চ দেখাইছিলা আৰু বহুতে কমেণ্ট কৰিছা যে নেক্সট পাৰ্ট লাগে, সেইটো কাৰণে আজি এই ভিডিঅ'টো লৈ আহিলোঁ মই। তো আজিৰ এই ভিডিঅ'টো কমেণ্ট কৰি জনাবা যে নেক্সট পাৰ্টটো লাগে নে নাই, আৰু ভিডিঅ'টো লাইক কৰিব লাগিব। যিমান বেছি লাইক হ'ব সিমান সোনকালে আমি ইয়াৰ পিছৰ পাৰ্টটো লৈ আনিম। আৰু মষ্ট ইম্পৰ্টেণ্ট, আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে ভিডিঅ' দিলেই তোমালোকে গম পাই যোৱা।